কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপাম গাঁৱৰ মোছাৰফ হুছেইন নামৰ এগৰাকী 13 বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা শুকুৰবাৰে জুৰিৰপাৰ তাহফিজুল কুৰাণ হাফিজিয়া মাদ্ৰাছাত অধ্যয়নৰত মোছাৰফ হুছেইন নামৰ ছাত্ৰগৰাকীয়ে নিজ ঘৰলৈ যোৱাৰ পথত সন্ধানহীন হয়। পিছে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই ছাত্ৰজনৰ। উপায়হীন হৈ পৰিয়ালৰ লোকে কচুৱা আৰক্ষী থানাত জাননী দিয়ে বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ কিবা সম্ভেদ পালে 9539741853 অথবা 6003184971 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। কচুৱাৰ পৰা গুলজাৰ হুছেইন ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। শুকুৰবাৰে আবেলিৰ সময়ত গড় যাবলৈ ওলাইছিল। পিছত সি গড়ত নাযায়, এতিয়ালৈকে সি সন্ধানহীন হৈ গৈছে। গতিকে আমি তাক তাৰ আত্মীয় স্বজনৰ ঘৰত আমি বিচাৰিছোঁ। আমি তাক এতিয়ালৈকে পোৱা নাই, সি এতিয়ালৈকে সন্ধানহীন হৈ আছে। যদি আপোনালোকে তাক পায় তেনেহ'লে আমাৰ এই নম্বৰত কল কৰিব। দহজনৰ নাম মোহাম্মদ মোছাৰফ হুছেইন, মাদ্ৰাছা ছাত্ৰ, মাহত কৈ আছিল। বয়সটো 13 বছৰমান হ'ব। শুকুৰবাৰে আবেলিৰ সময়ত মাদ্ৰাছাৰ পৰা গৈছিল গড় যাবৰ কাৰণে, কিন্তু ৰাস্তাৰ পৰা আহি গড় যোৱা নাই, ৰাস্তাতেই সন্ধানহীন হৈ গৈছে। ছাত্ৰজনৰ নাম গেৰজাইপাম। নাই তাৰ আত্মীয় স্বজন, যিমান আত্মীয় স্বজন আছে বিচাৰিছোঁ, পোৱা নাই। সিহঁতে কেৰেলা আছিল, আমাৰ ইয়াত দি থৈ গৈছিল। গতিকে আমি তাক ৰাখিছিলোঁ, কিন্তু সি এতিয়া আৰু থকা নাই, গুচি গ'ল, সন্ধানহীন হৈ গৈছে। থানাত আমি এজাহাৰ দিছোঁ, এইটোৱে আহ্বান থাকিব যে সিহঁতে যদি তাৰ কিবা সন্ধান পায় তেনেহ'লে আমাৰ এই নম্বৰত কল কৰি পেলাই আমাক জনোৱাই যায়।